এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সামাজিক মাধ্যমত ভুৱা সংবাদ বিয়পাই ৰঙাঘৰৰ আলহী হল নগাঁৱৰ ইনজামুল হক নামৰ এজন যুৱক। নগাঁও জিলাৰ জুৰিয়াৰ ইনজামুল হকে সামাজিক মাধ্যমত বিয়পাইছিল ভুৱা অপপ্ৰচাৰ। ইতিমধ্যে নগাঁও আৰক্ষীয়ে কেছ নম্বৰ 257/25 নম্বৰ গোচৰ ৰুজু কৰি জিম্মাত লৈছে অভিযুক্ত ইনজামুলক আৰু ইনজামুল হকৰ বিৰুদ্ধে 352/351 BNSR/W সেকশন 66D ধাৰাত গোচৰ ৰুজু কৰি নগাঁৱৰ আৰক্ষীয়ে বিষয়টোৰ তদন্ত চলাই আছে আৰু এনে ধৰণৰ ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ আহ্বান নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ। যোৱাকালি এটা আমাৰ ফেচবুক পেজ ডিষ্ট্ৰিবিউটৰ হয় SK আহমেদ নামৰ এটা ফেচবুক পেজ আছিলে। সেই পেজটো তাৰমানে কিছুমান অবজেকশ্যনেল কথা দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই আৰু ভিডিঅ'টো বিকৃত কৰিছে আৰু তেওঁ তাতে নিজেও কিছুমান কমেণ্ট লিখি পেলাই এইটো চাৰ্কুলেট কৰিছিলে তেওঁ নিজৰ পেজত। সেয়া অনুসন্ধান কৰি আমি ইজামুল হক বুলি এজন ব্যক্তি জুৰিয়া তেওঁক আমি আজি এৰেষ্ট কৰিছোঁ আৰু তেওঁক কোৰ্টত এতিয়া বৰ্তমান প্ৰডিউচ কৰা হৈছে আৰু তেওঁ স্বীকাৰো কৰিছে যে তেওঁ সেই ভিডিঅ'টো বিকৃত কৰি তাৰ ওপৰত কমেণ্ট লিখি যে কেনেকৈ তেখেতক হত্যা কৰা হ'ল এই লিখি পেলাই এইখিনি কথা লিখি পেলাই তেওঁ তাৰমানে চেষ্টা কৰিছিলে যাতে এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হয় মানুহৰ মাজত যাতে এটা শংকা হয়। ইতিমধ্যে CID যিহেতু ইনভেষ্টিগেশ্যন কৰিয়ে আছে তেওঁ সুকীয়াকৈ ইনভেষ্টিগেশ্যন কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু তেওঁ এইটো আমি সোধ কৰা তেওঁ এইটো আমাক স্বীকাৰো কৰিছে যে তেওঁ ভাবিছিলে যে এইটো কৰিলে এটা তেওঁৰ ফেচবুক পেজৰ হেৰিটো ফলোৱাৰ্ছ বাঢ়িব আৰু মানে এটা ল এণ্ড অৰ্ডাৰ ক্ৰিয়েট কৰাৰো তেওঁ এটা উদ্দেশ্য আছিল। সেই মানুহজনক আমি এৰেষ্ট কৰিছোঁ আৰু এতিয়া আমি কাষ্টডি বিচাৰিছোঁ আৰু তেওঁৰ মোবাইল হেণ্ডছেটো চিজ কৰা হৈছে আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই সকলো নগাঁওবাসী ৰাইজক অনুৰোধ কৰিম যাতে তেনেকুৱা ধৰণৰ কামৰ পৰা তেওঁলোক বিৰত থাকে। যিটো ন্যায় বিচাৰি এটা জাষ্টিছ ফৰ জুবিন যিটো আপোনালোকৰ আমাৰ ডিষ্ট্ৰিবিউচন হৈ আছে সেইটো আপোনালোকে কৰক, কিন্তু বস্তুটো বিকৃত কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিব নালাগে। মই সেইটোকে আপোনালোকৰ চেনেলৰ প্ৰতি সকলোকে আহ্বান জনাম। স্যাৰ যিটো পেজৰ কথা ক'লে SK আহমেদ এইজন যাক এৰেষ্ট কৰিছে তেখেতৰ পেজ লাগিব তেখেতৰ ঘৰ জুৰিয়াত তেখেতক আমি আজি এৰেষ্ট কৰি এতিয়া কোৰ্টত বৰ্তমান আছে আমি কাষ্টডি কিমান বিচাৰি আমি 3 দিনৰ কাৰণে বিচাৰি দল সংগঠক কিবা হেৰি আছে তেখেতক আমি সোধপোছ কৰি আছোঁ। দল সংগঠনৰ কথা এতিয়ালৈকে স্বীকাৰ কৰা নাই যদিও তেওঁৰ কি এফিলিয়েশ্যন বেকগ্ৰাউণ্ডটো কি এফিলিয়েশ্যনটো কি আছে আমি চাই আছোঁ। তেওঁ কেৱল নিজৰ ফেচবুক ফলোৱাৰ্ছ বঢ়াবৰ কাৰণে এইটো ফলোৱাৰ্ছ বঢ়াব আৰু এটা অশান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেওঁ এইটো চেষ্টা কৰিছে। কৈছে যে মানে প্ৰথম উদ্দেশ্য হ'ল যে ফলোৱাৰ্ছ বাঢ়িব লাগে, ছেকেণ্ড কথাটো হ'ল অলপ উত্তেজনা এটা সৃষ্টি হ'ব লাগে মানুহৰ মাজত। যিহেতু আমাৰ নগাঁৱত শান্তিপূৰ্ণভাৱে চলি আছে এতিয়ালৈকে, সকলোৱে জাষ্টিছ বিচাৰিছে কিন্তু ডেম'ক্ৰেটিকেলি বিচাৰিছে, কিন্তু তেওঁ অলপ অশান্তি সৃষ্টি কৰাৰ কাৰণে এইটো তেওঁৰ উদ্দেশ্য বুলি আমি ভাবিছোঁ। আৰু কিছুমান তেনেকৈ দেখা পোৱা গৈছে নগাঁৱত তেনেকৈ ধৰণে পোষ্ট দি আছে। মই সেইটোকে আহ্বান জনাইছোঁ যাতে পোষ্টটো দিয়ক, আপোনালোকে জাষ্টিছ ফৰ জুবিন বিচাৰিছে সেইটো আমাৰ ক'বলগীয়া একো নাই, কিন্তু পোষ্টটো বিকৃত কৰি বা এটা বেলেগ নিজৰ মাজত মানে এটা নিজৰ মন্তব্য সোমাই যে কি হৈছিল কি নাই হোৱা তেনেকুৱা ধৰণৰ পোষ্টবিলাকৰ পৰা বিৰত থাকে।